আজি আমি কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ পঢ়িম। ইয়াত আছে মাধ্য, মধ্যমা আৰু বহুলক। এই বস্তুটো চোৱা, তাৰমানে কেন্দ্ৰীয় প্ৰবৃত্তি মানে কি জানা, একদম মধ্যমানটো বুলি ক'ব পাৰা আৰু এতিয়া মাধ্যটো কেনেকৈ উলিয়াই চোৱা, যিমানবোৰ তোমাক তথ্য দিব, পৰ্যবেক্ষণ যিমানখিনি দিব, সেই গোটেইখিনিক যেতিয়া তোমালোকে যোগ কৰি দিবা, আৰু ধৰি লোৱা 10টা পৰ্যবেক্ষণ আছে, সেই 10টা পৰ্যবেক্ষণ তোমালোকে যোগ কৰি দিলা আৰু 10ৰে হৰণ কৰি দিলা, সেই তেনেকৈ কৰিলেই তোমাৰ মাধ্য ওলাই যাব। আচ্ছা, মধ্যমাটো চোৱা, তথ্যখিনিক ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব দেই, একদম সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব। সজাই লৈ যদি পৰ্যবেক্ষণৰ সংখ্যা n অযুগ্ম হয়, তাৰমানে ধৰি লোৱা 15 আছে, 15 হ'লে বা 13 আছে, তেতিয়া তোমাৰ কি হ'ব, 13ৰ লগত তুমি 1 যোগ কৰিবা, 14 হ'লনে, 14 ডিভাইড বাই 2 কৰিলে সেই সিমান নম্বৰ পদটো, 13টা অংক আছিলেতো, 13টা অংকৰ তাৰমানে সপ্তম পদটো তোমাৰ কি হ'ব, মধ্যমা হ'ব। আকৌ যদি যুগ্ম সংখ্যা হয়, যুগ্ম সংখ্যা হ'লে ধৰি লোৱা তোমাৰ 16টা আছে, হয় নহয়, 16টা হ'লে তোমাৰ কি হ'ব, অষ্টম পদটো আৰু নৱম পদটো, সেই যি দুটা পদ থাকিব তাত পৰ্যবেক্ষণত, সেই দুটা পদ যোগ কৰি দিবা, যোগ কৰি 2ৰে হৰণ কৰি দিলে তোমাৰ কি ওলাই যাব, মধ্যমাৰ মানটো ওলাই যাব। আৰু বহুলকটো আটাইতকৈ উজু, আটাইতকৈ বেছি যিটো সংখ্যা বাৰে বাৰে মানে পাই থাকা, ধৰি লোৱা 13 বা 14 সংখ্যাটো বোলে, 14টো বোলে 5 বাৰ আহিছে বোলে পৰ্যবেক্ষণত, তেতিয়া 14টোৱে হ'ব তোমাৰ বহুলক। ঠিক আছে, একদম উজু, ধুনীয়া অংক। এতিয়া এক্সাৰচাইজ 14 আৰু কুৱেশ্যন নাম্বাৰ 1। কুৱেশ্যন নাম্বাৰ 1ত দিয়া আছে তোমাৰ 10টা গ'ল দিছে, 10খন খেল হৈছিলে, তাৰ গ'লৰ সংখ্যা এনেকুৱা 2 3 4 5 0 1 3 3 4 3, আৰু এতিয়া তাৰ মাধ্য, মধ্যমা আৰু বহুলক উলিয়াব লাগে। প্ৰথম মাধ্যটো আমি কেনেকৈ উলিয়াম, আমি কৈছিলোঁ পৰ্যবেক্ষণকেইটা যোগ কৰি দিব লাগে, সমষ্টিটো উলিয়াব লাগে। সেইকাৰণে গোটেইকেইটা যোগ কৰি আমি পালোঁ 28, আৰু তলত মানে খেল কিমানখন হৈছিলে, 10খন, হয় নহয়, 10ৰে সেইকাৰণে হৰণ কৰি দিয়া হ'ল, আৰু উত্তৰটো ওলালে 2.8। উজু হয় নহয়, একেবাৰে উজু। চোৱা, তাৰ পাছতে মধ্যমা, মধ্যমাৰ কাৰণে আমি কি কৈছিলোঁ, আমি সদায় ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব। হ'ল 0 1 2 3 3 3 3 4 4 5 এনেকৈ ঊৰ্ধ্বক্ৰমত সজাই লোৱা হ'ল। এতিয়া যিহেতু আমাৰ 10টা আছিলে সংখ্যা, হয় নহয়, সেইকাৰণে 10/2 হ'লে পঞ্চম হ'ব, আৰু 5ৰ লগত যেতিয়া 1 যোগ কৰিবা ষষ্ঠ পদ। এতিয়া পঞ্চম পদ আৰু ষষ্ঠ পদ কি কি আছে চোৱা, 3 আৰু 3 আছে, হয় নহয়, তাহাঁত দুটাক আমি যোগ কৰি দিলোঁ, যোগ কৰি 2ৰে হৰণ কৰি দিলোঁ, 2ৰে হৰণ কৰা মাত্ৰকে কি ওলালে, 3 পালোঁ, তাৰমানে ইয়াৰ মধ্যমাটো হৈছে 3। আৰু ইয়াত তোমালোকে দেখিছাই 1 2 3 4 বাৰ, 3টো 4 বাৰ আহিছে, হয়নে, 4 বাৰ আৱিৰ্ভাৱ হৈছে, সেইকাৰণে বহুলকটো হ'ব 3, কাৰণ পৰ্যবেক্ষণটোত 3 4 বাৰকৈ আৱিৰ্ভাৱ হৈছে, এনেকৈ লিখিব লাগিব। হা, এতিয়া উত্তৰকেইটা পালাই। 2 নম্বৰ প্ৰশ্নটো দিছে, গণিতৰ পৰীক্ষা এটাত 15গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নম্বৰসমূহ 100ৰ ভিতৰত আছিল এনেধৰণৰ 41 39 48 52 46 62, মুঠতে 15গৰাকী ছাত্ৰ ছাত্ৰীৰ নাম্বাৰ। তথ্যখিনি মাধ্য, মধ্যমা আৰু বহুলক উলিওৱা। প্ৰথমটো জানাই তোমালোকে, মাধ্য উলিয়াবলৈ হ'লে আমি কি কৰিম, গোটেই তথ্যকেইটাক আমি যোগ কৰি দিম, হয়নে, 15টা সংখ্যা যোগ কৰি আমি পালোঁ 822, আৰু যিহেতু 15জন ছাত্ৰ ছাত্ৰীৰ মাৰ্কছ আছিলে, সেইকাৰণে 15ৰে হৰণ কৰি দিবলগীয়া হ'ল, হৰণ কৰি দিওঁতে ওলালে 54.8, আৰু সেই সংখ্যাখিনিক পুনৰ ঊৰ্ধ্বক্ৰমত সজাব লাগিব, কিয়, মধ্যমা উলিয়াবলৈ। আৰু যিহেতু 15, আমাৰ কোনো প্ৰব্লেমেই নাই, 15 + 1 কৰি দিয়া, 1 কৰি পেলাই 16 হ'ব, 2ৰে হৰণ কৰি দিয়া, অষ্টম পদটোৱে হ'ব। এইখিনি বা গন্তি কৰাচোন, 39 40 40 41 42 46 48 52টোৱে হৈছে কি, অষ্টম সংখ্যা, আৰু সেইকাৰণে 52টোৱে হ'ব মধ্যমা। আৰু বহুলকো হ'ব 52ৱে, কাৰণ 52 3 বাৰ আহিছে, চোৱা, সৰ্বাধিক 3 বাৰ আহিছে, বাকীকেইটা দুবাৰলৈকে আছে, কিন্তু 3 বাৰ বাকীকেইটা নাই, সেইকাৰণে বহুলক হ'ব 52। এতিয়া প্ৰশ্ন নম্বৰ 3টো চোৱা, নিম্নোক্ত তথ্যসমূহ ঊৰ্ধ্বক্ৰমত সজোৱা আছে, যদি তথ্যখিনি মধ্যমা 63 হয় তেন্তে এক্সৰ মান উলিওৱা। প্ৰশ্নটোত কি দিছে চোৱা, 29 32 48 50 x + 2 72 78 84 95, মুঠতে 10টা আছে। হা, এতিয়া চোৱা, তথ্যকেইটা আমি লিখি লৈছোঁ, আৰু তথ্য আছে 10টা হ'লে কি হ'ব চোৱা, পঞ্চম আৰু ষষ্ঠ পদৰ মাধ্যই হ'ব মধ্যমা দেই। পঞ্চম পদটো আছে x, আৰু ষষ্ঠ পদটো আছে x + 2, মাধ্য কেনেকৈ উলিয়াবা, ডিভাইড বাই 2, তাৰমানে দুটা সংখ্যা যোগ কৰিলা যেতিয়া 2ৰে হৰণ কৰি দিলে মাধ্য ওলাই যাব, হয় নহয়। আৰু প্ৰশ্নমতে সেয়াই আছে, মধ্যমাটো কি দি থৈছে, 63 বুলি দি থৈছে। এতিয়া দুইটা যোগ কৰোঁতে আমি কি পালোঁ চোৱা, 2x + 2 ডিভাইড বাই 2 = 63,
তাৰ পাছতে 2টো কমন আহিলে, কমন অহাৰ পিছত x+1 হ'ল আৰু 2 কটাকটি গুচি গ'ল ওপৰে তলে ইকুৱেল টু 63। এতিয়া এই যে x+1 আছিলে +1টো সমান চিনৰ ইফালে পঠিয়াই দিয়া, সোঁহাতে পঠিয়াই দিলে -1 হৈ যাব আৰু তোমালোকৰ আনচাৰটো হ'ব 62, কাৰণ তোমালোকক xৰ মান সুধিছিল হয় নহয়। তাৰমানে পঞ্চম পদটো হ'ব 62 আৰু ষষ্ঠ পদটো হ'ব 64। তোমালোকে অকল xৰ মানটো উলিয়াই দিলে হ'ব। কুৱেশ্যন নম্বৰ 4টো চোৱা, 14, 25, 14, 28, 18, 17, 18, 14, 23, 22, 14, 18 এই তথ্যৰাজিৰ বহুলক নিৰ্ণয় কৰা। দেখোঁতেই চাগে গম পায়ে গৈছা। উত্তৰটো চোৱাচোন, এনেকৈ ধৰা ধুনীয়াকৈ সজাই ল'বা দেই। তথ্যকেইটা সজাই লৈ এনেকৈ চোৱা 14টো বেছি আছে যেন আমাৰ লাগিছে হয় নহয়, চাই ল'বা আৰু তাৰপিছত ৰাউণ্ড কৰি দিবা। তেতিয়া দেখিলা 14 সৰ্বাধিক 4বাৰ আৱিৰ্ভাৱ হৈছে, সেইকাৰণে বহুলক হ'ব 14। একদম উজু অংক হয়নে? তোমালোকে পাৰিবা বুলি আশা কৰিছোঁ। অনুশীলন কৰা দেই।